নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ ডিগবৈ প্ৰদীপদাৰ ঘৰত। এখেত হৈছে প্ৰদীপদাৰ ৱাইফ। বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ আপুনি কিহৰ মেডিটেশ্যন লৈছিলে? মই লক্ষ্মীমা মেডিচিন অঁ, কিমান দিন হ'ল লোৱা বাইদেউ? এই 5-6 মাহ হ'ল। 5-6 মাহ হ'ল। কাৰ পৰা লৈছিলে আপুনি? মই হৰণাৰ পৰা লৈছিলোঁ। হৰেন্দ্ৰ মানে আমাৰ হাপেখাতি হৰেন্দ্ৰৰ পৰা? হাপেখাতি। আচ্ছা, কেনেকুৱা লাগিলে আপোনাক মেডিটেশ্যনটো লৈ? এতিয়াতো বহুতে ভাল আছোঁ। এতিয়া আমাৰ মুখত হাঁহি ফুটিছে। আগতে 5-6 মাহ আগতে অকল কান্দিয়ে আছিলোঁ। আচ্ছা আচ্ছা বহুত দুখত আছিলোঁ। আচ্ছা, এতিয়া বহুত ভাল পাইছোঁ। বহুত ভাল পাইছে ন? ফূৰ্তিত মোৰ চকুৰ পৰা পানী ওলাইছে। এতিয়া বহুত ভাল। চব ফালৰ প্ৰব্লেমখিনি হেৰি কৰাতেই মোৰ ভাল হাঁহি আহিছে, মোৰ ঘৰত শান্তি আহিছে। আচ্ছা আচ্ছা, তাৰপিছত আপোনাক এতিয়া কেনেকুৱা অনুভৱ হৈছে? বেমাৰ চেমাৰবোৰ চব ঠিক হৈছেনে আপোনাৰ? লাহে লাহে চব ঠিক আছে। ঘৰৰ মেডিকেল ঘৰ গৈছিলোঁ আগত। আচ্ছা আচ্ছা, এতিয়া ইকনমিক ফালৰ পৰা বহুত ভাল পাইছে আপুনি? প্ৰব্লেমখনো শেষ হৈছে আপোনাৰ? আৰু মানুহটো এতিয়া বহুত ভাল পাইছে। বহুত ভাল পাইছে ন? এতিয়া ইমান দৰৱ খাবও নালাগে। আৰু বেমাৰ আজাৰ এইখিনি চব ঠিকেই হৈছে? চব এতিয়া ঘৰৰ সকলো সমস্যা ঠিকেই হৈ গৈছে? চব তো বন্ধুসকল লাহে লাহে বহুত ঠিক হৈছে। ঠিক হৈছে ন? তো বন্ধুসকল, আপোনালোকে চব লক্ষ্মীমাৰ মেডিটেশ্যন লৈ বাইদেউ কিমান ভাল পাইছে। আশা কৰোঁ আপোনালোক সকলোৱে লক্ষ্মীমাৰ মেডিটেশ্যন ল'ব। লোৱাৰ পিছত আপোনালোকে নিজে প্ৰমাণ পাই যাব। আজি বাইদেউ 6 মাহৰ পৰা কৰি আছে, তাৰপিছত প্ৰমাণ পাইছে। আমাকো মাতিছে, আমি আহিছোঁ বাইদেউৰ লগত কথা পাতিবলৈ। বাইদেউ আজি বহুত সুখী।